স্যার 1 মিনিট মান দিব ওকে আপোনাৰ বিষয়ে শুনি আছিলোঁ সো আপোনাক এটা কোৱেশ্চন আছিলে যে আজিকালি ম্যাক্সিমাম লেডিছে আমাৰ PCOD বুলি যেটো কয় হেতু ফেস কৰি থাকে তো তাৰে কিয়ৰ কিছুমানে নাজানে বা কেনেকৈ ঠিক কৰিব পাৰে হেতু নাজানে তাৰ বিষয়ে অলপ আপুনি জনাই দিয়কচোন প্ৰথম কথাটো হৈছে কি PCOD টো আপোনালোকে নিজেও জানে এটো কিয়ৰ কাৰণে হৈছে আৰু ডক্টৰে তো কয় সো এটো নিজৰ ভুলৰ কাৰণে হৈছে আৰু কি ভুল প্ৰথম কথা এক্সাৰসাইজ নকৰে দ্বিতীয় কথা খোৱা লোৱাটো ইমবেলেন্স ময়দাৰ বস্তু বেছিকৈ খাব ফাষ্ট ফুড মানে বেছিকৈ খাব কোনো টাইম টেবল নাই ওয়াটাৰ ইনটেক কম স্ট্ৰেছ বেছি যাৰ কাৰণে এই হৰমোনাল ইমবেলেন্স হয় আৰু এইটোৰ কাৰণে লাষ্টলৈকে বিয়াৰ পিছত ম্যাক্সিমামে বেবি কনসিভ নহয় আৰু এইটো কাৰণে লাষ্টত ডক্টৰে কি ক'ব নৰ্মেল নহয় IVF কৰিব লাগিব লাখ 10 11 লাখ 12 লাখ টকা খৰচা কৰক এনেকুৱা দেখা গৈছে এইটোত আপোনালোকে নিজে ক্ৰিয়েট কৰা বেমাৰ আৰু নিজে এইটো ঠিক কৰিব পাৰিব যদি আপোনাৰ প্ৰপাৰ এগৰাকী কোচ থাকে এজন কোচ থাকে তাৰ লগত আপোনালোকে কোচজনে কি কৰিব এক্সাৰসাইজ প্ৰপাৰ নিউট্ৰিশনাল ডায়েট আৰু আপোনালোকে কি খানা খাব লাগিব ধুনীয়াকৈ বেলেন্স কৰি দিব আৰু আপোনালোকৰ লাইফষ্টাইলটো ঠিক কৰিব লাগে কথা দিছো আপোনাৰ উইদিন 3-4 মান্থৰ ভিতৰত এইটো আপোনাৰ নৰ্মেললৈকে আহি যাব যদি আপোনালোকে এনেকুৱা কোচ কাকো পোৱা নাই বিচাৰি পোৱা নাই দেন মই কৰণ দেখাই আপোনালোক হেল্প কৰিব পাৰিম তলত নাম্বাৰ দিয়া যাব কন্টেক্ট কৰিব পাৰে থ্যাংক ইউ